চাই আছে ডিবি নিউজ। অৱশেষত গাৰ ল'ৰা বুলি ক'ব লাগিব প্ৰশাসন যন্ত্ৰৰ। ধুবুৰী জিলা কাৰাগাৰৰ এটা বাতৰি ধাৰাবাহিকভাৱে ডিবি নিউজত প্ৰকাশ কৰি আছো। বাতৰিটোৰ পাতনি এনেধৰণৰ আছিল, এগৰাকী মহিলা আৰক্ষীয়ে কাৰাগাৰৰ ভিতৰত থাকিয়ে নিজে মহিলা আৰক্ষী হৈ নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ আনিছিল। সমান্তৰালভাৱে তেখেতৰ নিৰাপত্তা দিয়াৰ বাবে মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনাইছিল আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত। জিলা কাৰাগাৰৰ অধ্যক্ষ প্ৰশান্ত ৰাজবংশী, ধুবুৰী জিলা কাৰাগাৰৰ অধ্যক্ষ তেখেতৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আহিছে আৰু সমান্তৰালভাৱে জেলৰ কয়দী আৰু এজন বিশেষ ব্যক্তি সৰ্বমুঠ তিনিজনকৈ যুৱকে এগৰাকী মহিলা আৰক্ষীৰ ওপৰত যৌন নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগ আনিছিলে। আৰু এই অভিযোগৰ পিছত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি থকা হৈছে ডিবি নিউজত। আৰু ইয়াৰ পিছতে আজিৰ দিনটোত ধুবুৰী জিলা কাৰাগাৰত এটা সজাতি দল গৈ উপস্থিত হৈছেহি আৰু ইয়াৰে ভিতৰত অসম কাৰাগাৰৰ উপ পৰিদৰ্শক গৌতম বৰা গৈ উপস্থিত হৈছে আৰু গৌতম বৰাৰ লগত এক সজাতি দল গৈ উপস্থিত হৈ প্ৰশান্ত ৰাজবংশীক তদন্ত অব্যাহত ৰাখিছে। জনাম সবিশেষ অৱশেষত যেন গা লৰিছে, কিন্তু ইয়াতেই সমাপ্ত নহয় ডিবি নিউজৰ ধাৰাবাহিক এই বাতৰি। দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব, কিয়নো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই জিলা কাৰাগাৰৰ অধ্যক্ষগৰাকীক। জনাম সবিশেষ। এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো এটা ব্ৰেকিং নিউজ। ধুবুৰী জেল কাণ্ডক লৈ অসম কাৰাগাৰসমূহৰ উপ মহাপৰিদৰ্শক গৌতম বৰা উপস্থিত হৈছে ধুবুৰী কাৰাগাৰত। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধ্যক্ষ পৰিণীতা বৰাসহ এটি সজাতি দল ধুবুৰী জিলা কাৰাগাৰত উপস্থিত হৈ ধুবুৰী জিলা কাৰাগাৰৰ অধ্যক্ষ প্ৰশান্ত ৰাজবংশী, কয়দী মজিব ৰহমানৰ বিৰুদ্ধে যি যৌন নিৰ্যাতন অভিযোগ আহিছিল তেওঁলোকক ইতিমধ্যে তদন্ত কৰিছে। কাৰাগাৰতেই মহিলা আৰক্ষীগৰাকীয়ে প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল। পুনৰ জনাইছোঁ, অৱশেষত যেন গা লৰিছে। ধুবুৰী যি জেল কাণ্ড, ধুবুৰী জিলা কাৰাগাৰত কি সংঘটিত হয় ইয়াক লৈ এটা ডাঙৰ প্ৰশ্নবোধক উত্থাপন হৈছিল আৰু ধুবুৰী জিলা কাৰাগাৰতে কৰ্মৰত এগৰাকী মহিলা আনিছিল অভিযোগ, আৰু এই অভিযোগৰ পিছতে এতিয়া ধুবুৰী জেল কাণ্ডক লৈ সৰব হৈছে প্ৰশাসন। ইতিমধ্যে অসম কাৰাগাৰসমূহৰ উপ মহাপৰিদৰ্শক গৌতম বৰা গৈ উপস্থিত হৈছে সেই ধুবুৰী জিলা কাৰাগাৰত। লগতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধ্যক্ষ পৰিণীতা বৰা উপস্থিত হৈছে। লগতে তেখেতৰ লগত এটা সজাতি দল গৈ উপস্থিত হৈছিল। বিশেষকৈ এগৰাকী মহিলা আৰক্ষীয়ে নিৰাপত্তাহীনতাত ভোগাৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু ইয়াৰ উপৰিও মহিলাগৰাকীয়ে অভিযোগ আনিছিল যে জিলাখনৰ কাৰাগাৰৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে তেখেতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰশান্ত ৰাজবংশীয়ে সমান্তৰালভাৱে ভয় ভাবুকি দিয়াৰ কথা উল্লেখ কৰিছিল। আৰু এই খবৰ প্ৰতিদিনে ধাৰাবাহিকভাৱে ধুবুৰীৰ পৰা আমাৰ ধুবুৰী সংবাদদাতা দেৱাং জাহাংগীৰে আমাক প্ৰেৰণ কৰি আছিল। দেৱাং জাহাংগীৰৰ সৈতে আৰু অধিক তথ্য জানিবৰ বাবে আমি ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম। মুঠৰ ওপৰত আজিৰ দিনটো ধুবুৰীত এতিয়া এক শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ দল উপস্থিত হৈছেহি আৰু অসম কাৰাগাৰৰ মহা উপ পৰিদৰ্শক গৌতম বৰা গৈ উপস্থিত হৈছে। এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ দেৱাং জাহাংগীৰৰ সৈতে। দেৱাং, সবিশেষ আপডেট কি আছে আপোনাৰ হাতত? হয়, এই মুহূৰ্তত ধুবুৰী জেল কাণ্ডক লৈ অসম কাৰাগাৰৰ উপ মহাপৰিদৰ্শক গৌতম বৰা আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক পৰিণীতা বৰাসহ এটি দলে ধুবুৰী জিলা কাৰাগাৰত কিন্তু উপস্থিত হৈছে তদন্তৰ বাবে। তেওঁলোকক আমি মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৈছে যে গৌতম বৰাই কৈছে যে আমি তদন্ত কৰিবলৈ আহিছো আৰু তেওঁক সোধা হৈছিল যে আছিলে ড্ৰাগছ এই জিলা কাৰাগাৰৰ ভিতৰত কিন্তু ড্ৰাগছ আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ চলি থাকে। তেওঁ কিন্তু এটা কথা মন্তব্য কৰিছে যে সেয়া আমি বিলেতকৈ তদন্ত কৰিম, আমি যিটোৰ বাবে তদন্তত আহিছো সেই মহিলা ৱাৰ্ডনৰ যি অভিযোগ তুলিছে তাৰে বাবে কিন্তু আমি তদন্তত আহিছো বুলি আমাক জানিবলৈ দিয়ে। এক প্ৰকাৰ ক'ব পাৰি যে প্ৰশাসনৰ গা লৰিছে, কিয়নো অসম কাৰাগাৰৰ মহা উপ পৰিদৰ্শক গৌতম বৰা গৈ উপস্থিত হৈছে ধুবুৰী জিলা কাৰাগাৰত আৰু প্ৰশান্ত ৰাজবংশীক তদন্ত কৰিছে, প্ৰশান্ত ৰাজবংশীক প্ৰশ্ন কৰিছে। বোধ কৰোঁ কিমান ঘণ্টা ধৰি জেৰা চলিছিল প্ৰশান্ত ৰাজবংশীৰ লগত? কিবা তথ্য আপোনাৰ হাতত আছে? তেওঁলোকে প্ৰায় ৩-৪ ঘণ্টা ধৰি জেৰা অব্যাহত ৰাখিছিল ভিতৰত। কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ সাংবাদিকসকলক কিন্তু সোমাব দিয়া নাই। আমি বাটতে ৰৈ আছিলো। যেতিয়াতো জেৰা কৰাৰ অন্তত কিন্তু ওলাই আহিছিল, আমি আধা বাটতে
আমি তাক ধৰিছিলো, মন্তব্য ল'বলৈ চেষ্টা কৰিছিলো। তেওঁ গাড়ীৰ ভিতৰৰ পৰা কিন্তু মন্তব্য দিছে যে আমি যাৰ বাবে তদন্ত কৰিবলৈ আহিছো, এই মহিলা ৱাৰ্ডনৰ যি অভিযোগ তুলিছে সেয়া তদন্ত কৰিবলৈ আহিছো। কিন্তু আৰু এটা কথা সোধা হৈছিল সাংবাদিকৰ তৰফৰ পৰা যে এই জিলা কাৰাগাৰত কিন্তু এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই জিলা কাৰাগাৰৰ ভিতৰত কিন্তু অসামাজিক কাৰ্যকলাপ, ড্ৰাগছ, গাঞ্জা আদিৰ কিন্তু ইয়াত অসামাজিক কাৰ্যকলাপ চলি থাকে। মানে এক প্ৰকাৰ ক'ব পাৰি কেঁচু খাণ্ডতে এতিয়া সাপ ওলাইছে। ধুবুৰী জিলা কাৰাগাৰত বিভিন্ন ধৰণৰ অকথ্য কাহিনী এতিয়া পোহৰলৈ আহিব ধৰিছে ক্ৰমান্বয়ে, যিহেতুকে গৌতম বৰা খুবেই এক্টিভ কাৰাগাৰৰ ক্ষেত্ৰত, আৰু অসম কাৰাগাৰৰ উপ মহাপৰিদৰ্শকৰ গুৰুত্বপূৰ্ণ পদত আছে। আজিলৈকে গৌতম বৰাৰ যিসমূহ কাৰাগাৰত গৌতম বৰাই যায় বা আমি সংবাদ মাধ্যমত পোৱা খবৰ অনুসৰি এতিয়ালৈকে গৌতম বৰাৰ তেনেধৰণৰ কোনো আমি দুৰ্নীতিৰ খবৰ পোৱা নাই। খুব ক্লিন, প্ৰতিটো ক্ষেত্ৰত এক্টিভ ৰূপত তদন্ত ৰূপত কাম কৰা এজন ব্যক্তি। আৰু আশা কৰিম যে গৌতম বৰাৰ লগত যি এক সজাতি দল গৈছে প্ৰশান্ত ৰাজবংশী, এওঁলোকৰ মাজত এক যি উচিত তদন্ত হৈ দোষী উপযুক্ত শাস্তি পোৱাটো খুবেই প্ৰয়োজন। যিহেতুকে মহিলাগৰাকীয়ে ইতিমধ্যে মহিলা আৰক্ষীগৰাকীয়ে বাৰে বাৰে কৈছে যে ভয় ভাবুকি দিয়া হৈছে, তেওঁলোকৰ পিতৃ মাতৃৰ ওচৰলৈকে গুণ্ডা বাহিনী প্ৰেৰণ কৰিছে, মাৰ ধৰ কৰা এনেকুৱা ধৰণৰো অভিযোগ আহিছে। ইয়াৰ ফলত ধুবুৰী কাৰাগাৰৰ এই বিষয়টো প্ৰায় এটা সপ্তাহ হোৱা আৰম্ভ হ'ল। ইয়াৰ পিছতে যেন এতিয়া দেখা পোৱা গৈছে যে জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি এইবাৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসনিক বিষয়া উপস্থিত হৈছে। আৰু এটা কথা ইয়াতে ক'ব লাগিব যে এই ক্ষেত্ৰত অসম কাৰাগাৰসমূহৰো উপ মহাপৰিদৰ্শক গৌতম বৰা আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক পৰিতা বৰাও তদন্তকাৰী দলটোৰ তদন্তৰ অন্তত প্ৰকৃত ঘটনাটো স্পষ্ট হৈ পৰিবনে নাই ইয়াক কিন্তু সময়ত ক'ব। আৰু স্থানীয় যি সচেতন লোকসকল আছে তেওঁলোকে কিন্তু আশাবাদী। নিশ্চয় দেৱাং জাহাংগীৰ, নিশ্চয়কৈ আপুনি কোৱাৰ ধৰণে মই মাজতে আপোনাক সুধিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে যিহেতুকে ধুবুৰী আৰক্ষী থানাত এই বিষয়টোৰ ওপৰত গোচৰ দিয়া হৈছিল, তাৰ পৰা কিবা তথ্য পোৱা গৈছে নেকি? স্থানীয় আৰক্ষীয়ে কিবা জনাইছে নেকি যে কেতিয়া গ্ৰেপ্তাৰ হ'ব, বা দুটা পক্ষৰ দুখন গোচৰ দিয়া হৈছে তাৰ IPC ধাৰা কি, কিবা তথ্য আপোনাৰ হাতত আহিছে নেকি? কি তথ্য অহা নাই, এনেকুৱা তথ্য আমাৰ হাতত অহা নাই। আৰু তেওঁক যে প্ৰশ্ন সোধাৰ কাৰণে তেওঁলোকে অলপ সময় খালি তেওঁ আমাৰ ৰখিছিল, কিন্তু তেওঁ মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দিছে। এই জিলা কাৰাগাৰৰ যি মহিলা ৱাৰ্ডেনৰ যি অভিযোগ, সেই অভিযোগৰ বাবে তদন্ত কৰিব আহিছে। কিন্তু ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে যি ক'ব ধৰিছিল সেই উত্তৰ দিছে, কিন্তু আমি বেলেগকৈ আমি তদন্ত কৰিম বুলি কৈছে। নিশ্চয়কৈ দেৱাং জাহাংগীৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি তথ্য আপোনাক যুগুতোৱাৰ বাবে। এয়া আছিলে ধুবুৰী জিলা কাৰাগাৰত সংঘটিত হোৱা এক ঘটনা, য'ত এগৰাকী মহিলা আৰক্ষীয়ে নিৰাপত্তা বিচাৰি সাংবাদিকৰ কাষ চাপিছিল, আৰু এই বিষয়টোৰ ওপৰত 3জনকৈ বিশেষ ব্যক্তিৰ নাম FIR ৰুজু কৰিছিল। ইয়াৰে ভিতৰত ধুবুৰী জিলা কাৰাগাৰৰ অধ্যক্ষ প্ৰশান্ত ৰাজবংশীৰ নাম আছিল। মহিলাগৰাকীয়ে আজিলৈকে ন্যায় নোপোৱাৰ কথা উল্লেখ কৰিছিল, কেমেৰা সন্মুখত হুকুৱাই কান্দিও উঠিছিল। আৰু আজিৰ দিনটো যেতিয়া সাংবাদিক গৈ উপস্থিত হৈছিল ধুবুৰী জিলা কাৰাগাৰত, যেতিয়া ৰাজ্যিক পৰ্যায়ৰ উচ্চস্তৰীয় প্ৰশাসনিক বিষয়া গৈ উপস্থিত হৈছিল, আৰু সেই সময়তে ধুবুৰী জিলা কাৰাগাৰত আমাৰ সতীৰ্থ সাংবাদিকসকল গৈ উপস্থিত হৈছিল। আৰু তেনে সময়তে আন এক তথ্য পোহৰলৈ আহিছে। ধুবুৰী জিলা কাৰাগাৰত পূৰ্বতে থকা এজন কয়দীৰ মন্তব্য, যি মন্তব্যৰ পিছত পুনৰ এবাৰ ভাবিবলৈ বাধ্য হৈছে যে সমগ্ৰ বিষয়বস্তু ইউটাৰ্ণ আহি পৰিছে, কিয়নো ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত বিভিন্ন ধৰণৰ ড্ৰাগছ, নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ কথা উল্লেখ কৰিছে। এই মন্তব্য আমাৰ নহয়, তাত অৰ্থাৎ জিলা কাৰাগাৰত থকা এজন কয়দীৰ মন্তব্য, যিয়ে পূৰ্বতে ধুবুৰী জিলা কাৰাগাৰত কাৰাবাস খাটি আহিছিল। আমাৰ সতীৰ্থ সাংবাদিকৰ আগত কি ক'লে শুনক। অদ্ভুত মন্তব্য কৰিছে, যি মন্তব্য শুনাৰ পিছত এবাৰ ভাবিব যে এয়া জেল নে তাত নিচাযুক্ত দ্ৰব্য পোৱা এক দোকান বাৰ। ধুবুৰী জিলাৰ কাৰাগাৰত প্ৰশান্ত ৰাজবংশীৰ অধ্যক্ষতাত কি চলি আছে, এটা ডাঙৰ প্ৰশ্ন। ইতিমধ্যে অসম কাৰাগাৰৰ উপ মহাপৰিদৰ্শক গৌতম বৰা গৈ উপস্থিত হৈছে। এইসমূহ বিষয়ৰ ওপৰত তদন্ত হ'ব লাগে, এইসমূহ বিষয়ৰ ওপৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ খুবেই প্ৰয়োজন। এজন কয়দীয়ে জেলত থকা অভিজ্ঞতা কি ক'লে শুনক, কেনেধৰণে ড্ৰাগছ সুলভ ধুবুৰী জিলা কাৰাগাৰত। শুনাই লৈছোঁ মন্তব্য। আপুনি সম্প্ৰতি জেলৰ পৰা ওলাইছে ন? আপুনি জেলত আছিলে? আছিল। কিমান দিন আছিলে? মই অলৰেডি 66 ডেজ অনলি। আচ্ছা, কিবা কেছত গৈছিলে, সোমাইছিলে? হয়। জেলৰ ভিতৰতে আচলতে আপুনি এটা বৰ্ণনা কৰিছে আমাক
এই কথাখিনি আমাৰ দৰ্শকসকলক জনাওক আচলতে ডিজিটেলৰ ভিতৰত কি চলি আছে হয় আপোনালোকে তাতে মানে যিখিনি ভিডিঅ' পাইছে আমিও তাতে আছিলোঁ ভিডিঅ'খিনি হয় সঁচাই হয় তেতিয়া তাতে ডাব্বু খেলাটো তাতে চলে আৰু ৰুম ভাড়াখিনি লয় আচ্ছা প্ৰতিটো ৰুমত এজনকৈ মেট থাকে সেই মেটত মানে যিবিলাক হাজতি সোমায় সেই হাজতিসকলৰ পৰা মানে 500 টকা 1000 টকা এইবিলাক মানে খোজে আৰু পইচাখিনি নিদিলে মানে তেখেতক বেয়া এটা জাগা দিয়ে সেই ৰুমৰ ভিতৰত টয়লেট আছে টয়লেটক ওচৰতে দিয়ে আৰু যিবিলাক মানুহে পইচা দিয়ে তেখেতসকলক ভাল এখন জাগা দিয়ে আচ্ছা এটা কথা যেহেতু কি হয় কিছুমান মানুহবিলাকক মানে এনেই নিচিনো চিনা নাযায় কিন্তু সেই বস্তুবিলাক খোৱাটো মই দেখিছোঁ খাইছে কি খায় টেবলেট আছে টেবলেটটো মানে কি তেনেকুৱাকৈ মানে ছিঙি পেলাই ভিতৰত যিখিনি পাউডাৰ আছে সেইখিনি খায় কোনে দিয়ে এই বস্তুবিলাক কোনে আনি দিয়ে সেইটোতো মই নাজানো কোনে দিয়ে কিমানজন এনেকুৱা খায় তাতে ইয়াতে প্ৰতিটো ৰুমতে খায় কেইজনমান হ'ব প্ৰতিটো ৰুমতে তেনেকুৱা ধৰণৰ ল'ৰা আছে ড্ৰাগ আসক্ত ল'ৰা আছে তেখেতসকলে ক'ৰ পৰা পায় আমি সেইটোও নাজানো কিন্তু খোৱাটো আমি দেখিছোঁ ইঞ্জেকশ্যন বেজি কিবা লয় বেজি লোৱাটো আমি দেখা নাই মদো পোৱা যায় সেইটো মই দেখা নাই কিন্তু মই গাঞ্জাটো দেখিছোঁ গাঞ্জাটো চলিছে মানে কোনে দিয়ে এই বস্তুবিলাক যিহেতু আপুনি আছিলে 66 ডেজ মানে ধৰক 3 মাহ প্ৰায় মইতো সেইখিনি দেখা নাই নে কোনে ক'ৰ পৰা আনিছে কি কৰিছে কিন্তু গাঞ্জাটো খোৱাটো 500 টকা নিদিলে কি হয় 500 টকা নিদিলে তাৰমানে জাগাটো মানে ৰুমৰ ভিতৰত যে টয়লেট আছে মানে লেতেৰা গোন্ধ আহে সেই টয়লেটৰ ঠাইখিনিতে মানে দি থাকিবলৈ দিয়ে হাজতিবিলাকো থাকিব দিয়ে মানে টয়লেটৰ ভিতৰত ৰাখিব দিয়ে ভিতৰত নহয় টয়লেটৰ কাষতে দিয়ে টয়লেটৰ কেনেকুৱা পৰিৱেশ কেনেকুৱা পৰিৱেশ তেনেকুৱা নহয় টয়লেটটো মানে এনেকুৱা জাম হৈছে মানে পোকবিলাক মানে উঠি আহে ৰুমত তেনেকুৱা ঠাইত তেওঁলোকে পইচা দিলে ভাল জাগা দিয়ে মেট আছে মেটক দিলে মেটৰ নাম কি মোৰ পইচাটো ফকিৰ চান মেট বুলি এজন মানুহ আছিলে ৰুম নাম্বাৰ 4 তেখেতে মোক দিছিল তেখেতৰ ওচৰতে জাগা দিছিল হয় মই 500 টকা মোৰ পৰা লৈছে মানে মোক তেনেকুৱা নকৰিলে মোক বেয়া ঠাইত দিব বুলি কৈছে 500 টকা কিমান দিনৰ কাৰণে দিব লাগে কিমান দিনৰ কাৰণে দিব লাগে সেইটো কোনো কথা নাই যিয়ে যিমান দিন থাকে সেইকাৰণে এটা পাৰ মান্থ নহয় মই যিমান দিন থাকিলো হয় 500 টকাতেই চলিল হয় এই কথাবোৰ জিলা কাৰাগাৰ অধীক্ষক নাজানে সেইটো মই নাজানো অলপ আগতে আপুনি কৈছিলে কি ঘটনাটো হয় কি যে আপুনি কি চাকৰি কৰে কি না কৰে হিয়তে খবৰ পায় তাৰ পিছত পইচা এমাউণ্টটো ফাইনেল নহয় সবকে মানে যেতিয়া গেটৰ ভিতৰৰ পৰা সোমায় গেটৰ ভিতৰত লৈ যায় তেতিয়া 3-4জন ৰুমৰ মেটবিলাক থাকে তেখেতসকলে টনাটানি কৰে টনা আজৰা কৰে যে মোৰ ৰুমত দিয়ক তেনেকুৱাকৈ দিয়ে কৰাৰ পিছত যেতিয়া এজন মানুহে পায় সেই হাজতিজনক সোধে যে আপুনি কি কাম কৰে এনেকুৱাকৈ সোধে দাদা এটা কথা এটা মূল প্ৰসংগত আহি আছোঁ মই তেনেকুৱাকৈ দেখা নাই এইটো প্ৰসংগত আপুনি একো নাজানে তাৰমানে সেইটো মই দেখা নাই বাহিৰত হৈছে তাৰমানে পৰিয়ালৰ লোক দেখা কৰিবলৈ আহিলে পইচা দিব লাগে সেইটো মোৰ মিছেছে মোক কৈছে যে 20 টকা এটা দিব লাগে মোৰ মিছেছক মই কৈ দিছোঁ যে টকা নিদিবা ইয়াত মানে মই 500 টকা দি পেলাই মই ঠকিছোঁ ইয়াত আৰু পইচা নিদিবা তুমি মোৰ মিছেছক এনেকুৱা পইচাটো দিছে তেখেতসকলে চাগে মই কিন্তু নাজানো মই সোধাও নাই যে পইচা দিছে নে নাই কিন্তু আপোনাৰ ৱাইফৰ পৰা 20 টকা লৈছিলে আপোনাৰ লগত দেখা কৰা 20 টকা লৈছিল দাদা এইটো কথা কওকচোন সেই যে কি কয় এটা কি দেখিছে এইটো তেখেতৰ মানে এৰিয়া জেল হয় তেখেতসকলে ঘূৰিব পাৰে সেইটো আমি ক'বলগীয়া একো নাই আচ্ছা জেলৰ ভিতৰত আৰু কি হাৰাশাস্তি দিয়ে যদি কোনোবাই নিজৰ তেওঁলোকৰ কথা যদি নামানে হাৰাশাস্তি কেনেকৈ দিয়ে কি দিয়ে শাস্তিটো তেখেতসকলে পুৰণা কয়েদীবিলাকৰ মানে এনেকুৱা অৱস্থা কয়েদীবিলাক যিবিলাক কয়েদী আছে যিজন তেখেতসকলে মানে বহুত দাদাগিৰি কৰি চলে তাতে হাজতিবিলাকে কথাই ক'ব নোৱাৰে তাতে কিবা ক'লে এইটো প্ৰসংগত নহয় বেলেগ এটা প্ৰসংগ লগাই হাজতিবিলাকক মানে মাৰধৰ কৰে খানাটো এনেকুৱা বেয়া ক'ব নোৱাৰোঁ মই আৰু ভাষাত পইচা নহয় হোটেল আছে প্ৰতিটো ৰুমতে হোটেল আছে ময়ো হোটেলত খাই আহিছোঁ হোটেল কোনে চলায় হোটেল মেটবিলাকক দিছে দায়িত্ব কোনে দিছে দায়িত্ব সেইটো মই নাজানো খানাটো মই প্ৰায় 66 ডেজ থাকিছোঁ 6-7 হাজাৰ মান মই বিল দি থৈ আহিছোঁ এই পইচাবিলাক আপোনাক মানে সেই হাজতিবিলাকক দিব লাগে না মেটক দিব লাগে মেটে হোটেলটো বনাইছে মানে টোটাল ভিতৰৰ কাৰবাৰখিনি মেটে গতিকে চাই আছে দেখোন আৰু মেটে আমাক কৈছিলে যে
এইবিলাক যদি আমি নকৰোঁ আপোনালোকে যদি এনেকুৱাকৈ নামানে তেনেহ'লে জেলত থাকিব নোৱাৰে। শুনিলে বিগত প্ৰায় ৬৪ দিন ধুবুৰী কাৰাগাৰত কটোৱা এইজন কয়দী, যি কয়দীগৰাকীয়ে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিলে যে ধুবুৰী জিলা কাৰাগাৰত বিভিন্ন ধৰণৰ ড্ৰাগছ, জোৱা, গাঞ্জা, অসামাজিক কাৰ্যকলাপ চলোৱাৰ দৰে এটা গুৰুতৰ অভিযোগ অন কেমেৰা মন্তব্য কৰিছে। কি হৈছে ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰচোৱাত কেঁচু খান্দতে যেন এতিয়া সাপ ওলাব তেনেধৰণৰ পৰিৱেশ হৈ পৰিছে। আৰু আজিৰ দিনটো ধুবুৰী জেল কাণ্ডক লৈ অসম কাৰাগাৰসমূহৰ উপ মহাপৰিদৰ্শক গৌতম বৰা গৈ উপস্থিত হৈছিল। তেখেতক আমাৰ সতীৰ্থ সাংবাদিকে প্ৰশ্ন কৰাত কি উত্তৰ দিলে শুনক। কাৰাগাৰ যি কাণ্ডক লৈ এইবাৰ তোৰপাৰ হৈছে ধুবুৰীকে ধৰি ৰাজ্য কি ক'ব? আমাৰ ইনকুৱাৰী পঠাইছে, আমি ইনকুৱাৰী কৰিছোঁ, ষ্টেটমেণ্টবোৰ লৈ আছোঁ, এইটো প্ৰতিবেদন দাখিল কৰিম। কাৰাগাৰৰ ভিতৰত এনেধৰণৰ কাৰ্যকলাপ চলাৰ অভিযোগ, কাৰাগাৰৰ ভিতৰত ড্ৰাগছো চলে অভিযোগ আহিছে, কি ক'ব? এইটো পিছত আমি গাঞ্জাও চলে, জোৱা চলে। মহিলাগৰাকী ভাষ্যকৰণ কৰিলে।